হেল্ল' এভৰিৱান, আজি আমি আলোচনা কৰিম ইণ্ডিয়ান হিষ্ট্ৰীৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ আগন্তুক DME নন টেকনিকেল এক্সামিনেশ্যন আৰু আছাম পুলিচ আৰু বিভিন্ন ধৰণৰ ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট এক্সামবিলাকৰ কাৰণে খুবেই এটা প্ৰয়োজনীয় ছেশ্যন আনিছোঁ। এনচিয়েণ্ট হিষ্ট্ৰীৰ কেইটামান ইয়াতে কুৱেশ্যন কভাৰ থাকিব, মষ্ট ইম্পৰ্টেণ্ট আৰু ৰিপিটেড কুৱেশ্যনখিনি। ইয়াতে কুৱেশ্যন নম্বৰ 1 দিয়া আছে, হুইচ অফ দ্য ফলোয়িং চাইটছ অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইজ লোকেটেড ইন পাঞ্জাৱ। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কোনটো ছাইট আপোনালোকৰ আমাৰ পাঞ্জাৱ ৰাজ্যখনত আছে বুলি সুধিছে ইয়াতে। চ' আমাৰ কাৰেক্ট অপশ্যন কোনটো হ'ব লাগে? কাৰেক্ট অপশ্যন আপোনালোকে মনত ৰাখিব, পাঞ্জাৱত থকা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যোনটো ছাইট হয়, এই ছাইটটো হ'ল ৰপাৰ। অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ। ৰপাৰ ক'ত আছে? ৰপাৰ আছে আপোনালোকৰ পাঞ্জাৱত, আৰু সেইটো কেনেকুৱা ছাইট হয়? ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ এটা ছাইট হয়। আৰু বাকীবিলাক অপশ্যনো আমি চাওঁ আহক। কোট ডিজি বোলাটো ক'ত আছে? কোট ডিজি বোলাটো আছে আপোনালোকৰ পাকিস্তানত। আৰু বানাৱালী ক'ত আছে? বানাৱালী আছে আপোনালোকৰ হাৰিয়ানা। আৰু আপোনালোকে অপশ্যন চি যোনটো বালু, এই বালুটো ক'ত আছে আপোনালোকে কমেণ্টত জনাই দিয়ক। কুৱেশ্যন নম্বৰ 2 দিয়া আছে, ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ অলছ' ন'ন এজ। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনক আৰু কোনটো নামেৰে জনা যায় বুলি ইয়াতে সোধা হৈছে। আপোনালোকে সেইটো মনত ৰাখিব, ইণ্ডাছ ভেলী চিভিলাইজেশ্যন যোনটো, সেইটো আমি আৰু এটা নামেৰে জানো, সেইটো হ'ল ব্ৰঞ্জ এজ চিভিলাইজেশ্যন বা ব্ৰঞ্জ চিভিলাইজেশ্যন বুলি কোৱা হয়। আৰু ব্ৰঞ্জটো কি হয়? ব্ৰঞ্জটো কিহৰ এলয় হয়? ব্ৰঞ্জটো কপাৰ এণ্ড টিন, টিনটোৰ যোনটো সংকেত সেইটো হ'ল SN। কপাৰ আৰু যোনটো টিনৰ মিশ্ৰণ, সেইটো দি কি বনোৱা হয়? ব্ৰঞ্জ বনোৱা হয়। আৰু সেইটো টাইমতে ব্ৰঞ্জৰ ইউজটো বেছিকৈ কৰা হৈছিল। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিসকল লোক আছিল, তেখেতলোকে ব্ৰঞ্জৰ ইউজটো ভালকৈ জানিছিল। তেখেতলোকে কি কি কামত ব্যৱহাৰ কৰিছিল? তেখেতলোকে ব্ৰঞ্জটোক জুৱেলাৰী ব্যৱহাৰ কৰিছিল। লগতে আপোনালোকৰ ইউটেনচিলছ, আপোনালোকৰ যিবিলাক বাচন বৰ্তন বনোৱা কামতো ব্ৰঞ্জৰ ব্যৱহাৰ কৰিছিল ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ লোকসকলে। গতিকে আমাৰ কাৰেক্ট অপশ্যন কোনটো হ'ব? কাৰেক্ট অপশ্যন হ'ব আপোনালোকৰ, অলৰেডি ক'লোৱে কাৰেক্ট অপশ্যন, ব্ৰঞ্জ এজ চিভিলাইজেশ্যন। সেইটো আপোনালোকে মনত ৰাখিব। আৰু ব্ৰঞ্জটো এটা এলয় হয়, সংকৰ ধাতু বুলি কোৱা হয়, যোনটো কপাৰ আৰু টিনৰ মিশ্ৰণ। কপাৰ আৰু টিনৰ মিশ্ৰণটোকে কি বুলি কোৱা হয়? ব্ৰঞ্জ বুলি কোৱা হয়। সেইটো মনত ৰাখি ল'ব। কুৱেশ্যন নম্বৰ 3 দিয়া আছে, হু ইজ ক্ৰেডিটেড উইথ দ্য ডিস্কভাৰী অফ হাৰাপ্পা ছাইট। হাৰাপ্পান ছাইট ডিস্কভাৰ কোনে কৰিছিল বুলি সোধা হৈছে। সেইটো আপোনালোকে মনত ৰাখিব, অপশ্যন চি দয়াৰাম চাহানী। দয়াৰাম চাহানী নামৰ ব্যক্তিগৰাকীয়ে হাৰাপ্পান চিভিলাইজেশ্যন, যোনটো হাৰাপ্পান ছাইট, সেইটোকে ডিস্কভাৰ কৰিছিল। আৰু কিমান চনত ডিস্কভাৰ কৰিছিল? 1921 ডিস্কভাৰ কৰিছিল। আৰু কাৰ সহায় লৈছিল তেখেতে? কাৰ সহায় লৈছিল? যোনটো দয়াৰাম চাহানী, তেখেতে জন মাৰ্চেলৰ সহায়ত কি কৰিছিলে? আপোনালোকৰ হাৰাপ্পান ছাইটটো ডিস্কভাৰ কৰিছিলে, বুজিছেনে? আৰু যোনটো মহেঞ্জোদাৰো কোনে ডিস্কভাৰ কৰিছিলে? মহেঞ্জোদাৰো ডিস্কভাৰ কৰিছিলে আপোনালোকৰ যোনটো RD বেনাৰ্জী। ৰাখাল দাস বেনাৰ্জী নামৰ ব্যক্তিগৰাকীয়ে মহেঞ্জোদাৰো ডিস্কভাৰ কৰিছিল ইন দ্য ইয়েৰ 1922। চ' সেইটো আপোনালোকে মনত ৰাখিব। কুৱেশ্যন নম্বৰ 4 দিয়া আছে, হুইচ অফ দ্য ফলোয়িং ইজ দ্য ছাদাৰ্ণমষ্ট ছাইট অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ আটাইতকৈ দক্ষিণ ফালে থকা ছাইটটো কোনটো আছিল? সেইটো আপোনালোকে মনত ৰাখিব, লথেল আছিল আপোনালোকৰ আটাইতকৈ দক্ষিণতম ছাইট। আৰু লথেল বৰ্তমান ক'ত আছে? আমাৰ পৰ্ট চিটি হয়, বৰ্তমান পৰ্ট চিটি হয়, বান্দাৰগাহ বুলি যোনটো কোৱা হয়। আৰু সেইটো আছে আমাৰ গুজৰাট ষ্টেটত, হয় নে নহয়? গুজৰাট। আৰু গুজৰাটত আৰু কি কি ইণ্ডাছ ছাইট আছে সেইটো আপোনালোকে, ইয়াৰে কাৰেক্ট অপশ্যনটো আপোনালোকে গম পালে অলৰেডি, লথেল বুলি, হয় নে নহয়? আৰু আপোনালোকক জনাই দিওঁ, গুজৰাটত থকা ইণ্ডাছ ছাইটসমূহক, তাতে কি কি ইণ্ডাছ ছাইট আছিল? আৰু আপোনালোকৰ ধলাভিৰা আছিল, হয় নে নহয়? ধলাভিৰা, লগতে লথেল, আৰু লগতে কি আছিল? লগতে চুৰকোটদা, এই সকলোখিনি ক'ত আছিলে? আপোনালোকৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ছাইট, সেইবিলাক আছে আপোনালোকৰ গুজৰাট ষ্টেটত বৰ্তমান, বুজিছেনে? আপোনালোকে এটা কমেণ্ট কৰক, ধলাভিৰাটো আপোনালোকে গম পালে গুজৰাটত আছে। মহেঞ্জোদাৰো ক'ত আছে সেইটো আপোনালোকে কমেণ্ট কৰক। মহেঞ্জোদাৰো সেইটো পাকিস্তানত আছে বুলি সকলোৱে জানে, সেইটো গম পায় সকলোৱে, মহেঞ্জোদাৰো পাকিস্তানত আছে বুলি। আপোনালোকে কমেণ্ট কৰক যে মহেঞ্জোদাৰো পাকিস্তানৰ কোনখন ঠাইত আছে, সেইটো কমেণ্ট কৰক।
Question number 5. Which site is known as the largest site of the Indus Valley Civilization in India? Indus Valley Civilization আটাইতকৈ ডাঙৰ সাইট কোনটো হয় যোনটো নেকি আমাৰ ভাৰতবৰ্ষত আছে সো আপোনালোকে হেতু মনত ৰাখিব আমাৰ Indus Valley Civilization আটাইতকৈ যোনটো লাৰ্জেষ্ট সাইট আটাইতকৈ ডাঙৰ সাইটটো আমাৰ ভাৰতবৰ্ষত আছে আৰু ভাৰতবৰ্ষৰ হাৰিয়ানা ষ্টেটত আছে এই সাইটটোৰ নাম কি বুলি সুধিছে এই সাইটটোৰ নাম কি হয় এই সাইটটোৰ নাম হল আপোনালোকৰ ৰাখিঘাৰী সো অপশন এ ইজ দা ৰাইট আনসাৰ হেতু আপোনালোকে মনত ৰাখিব ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ আটাইতকৈ ডাঙৰ সাইটটো ক'ত আছে আমাৰ হাৰিয়ানা ষ্টেটত ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ আটাইতকৈ ডাঙৰ সাইটটো আছে আৰু এই সাইটটোৰ নাম কি হয় ৰাখিঘাৰী আৰু বাকিবিলাক অপশনো চাই লওক বাকিবিলাক অপশনত কি দি আছে কালিবাংগা ক'ত আছে কালিবাংগা আছে আপোনালোকৰ ৰাজস্থানত বুজিছেনে ৰাজস্থান লথাল ক'ত আছে এইমাত্ৰ আলোচনা কৰি আহিলো লথাল আছে আপোনালোকৰ গুজৰাট ধলাভিৰা ক'ত আছে সেইটো গুজৰাট হয় নে নহয় আপোনালোকে এইবিলাক গমেই পালে অলৰেডি Question number 6 দিয়া আছে the mature Harappan phase lasted from approximately ইয়াতে সোধা হৈছে যোনটো Harappan phase আপোনালোকৰ Indus Valley Civilizationৰ যোনটো এটা ফেজ হয় এই ফেজটো কিমান ইয়াৰ্ছ লাষ্টিং হৈছিল বা কিমান ইয়াৰ্ছ আছিল বুলি সুধিছে এপ্ৰক্সিমেটটো সুধিছে আমাক একজেক্টলি কোনটো বছৰৰ পৰা কোনটো বছৰলৈকে আছিল সেইটো সোধা নাই আমাক এপ্ৰক্সিমেট ইয়াতে ইয়াৰ্ছটো সুধিছে আমি প্ৰথমতে আমি জানিব লাগিব যে একজেক্টলি কিমান ইয়াৰ্ছ আছিল হয়নে নহয় একজেক্টলি আছিল আপোনালোকৰ 2600 BC to 1900 BC সেইটো আপোনালোকৰ হাৰাপ্পান ফেজৰ আপোনালোকৰ ডিউৰেশ্যন হয় বুজিছেনে কিমান ইয়াৰ্ছ আছিল আৰু আপোনালোকক ইয়াতে কি বুলি সোধা হৈছে এপ্ৰক্সিমেট ইয়াৰ্ছটো সোধা হৈছে গতিকে আমাৰ কাৰেক্ট আনসাৰ কোনটো হ'ব লাগে সেইটোতো এপ্ৰক্সিমেট নহয় সেইটো এপ্ৰক্সিমেট নহয় গতিকে 2500 নিয়াৰ টু 2600 হয় নে নহয় 1900 as it is গতিকে এপ্ৰক্সিমেট এজ কোনটো হ'ব লাগে আপোনালোকৰ এই অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ সো আপোনালোকৰ হাৰাপ্পান ফেজ কিমান বছৰলৈকে লাষ্টিং হৈ আছিল সেইটো ডিউৰেশ্যনত হাৰাপ্পান ফেজ আছিল আমাৰ ভাৰতবৰ্ষত বুজিছেনে আমাৰ ভাৰতবৰ্ষত বুলিয়ে নহয় এতিয়াতো বৰ্তমান ভাৰতৰ বিভিন্ন স্থানৰ কিছুমান চাইডতো হাৰাপ্পান চাইটবিলাক পোৱা যায় হয় নে নহয় তেতিয়াৰ দিনত বেলেগ আছিল জিঅ'গ্ৰাফিকেল এৰিয়াটো বেলেগ আছিল তেতিয়াৰ দিনত এতিয়াৰ নিচিনা নহয় এতিয়া বৰ্তমান ভাগ হৈ গ'ল ন সেইটোতো বহুত আগৰ কথা এইটোতো আপোনালোকে ভাবি চাওক 2500 to 1900 BCE তেতিয়াৰ কথা এইবিলাক Question number 7 দিয়া আছে in which state is the archaeological site of Surkota situated already মই ক'লো চাগে Surkota ক'ত আছে সেইটো আছে আপোনালোকৰ গুজৰাট so option D is the right answer Question number 8 দিয়া আছে the Harappan city was found during the excavation on the bank of which river around the year 1920-21 আপোনালোকৰ যোনটো 1920-21ত কোনটো ডিস্কভাৰ হৈছিল হাৰাপ্পান চিভিলাইজেশ্যন হয় নে নহয় হাৰাপ্পান চিভিলাইজেশ্যন ডিস্কভাৰ হৈছিল 1920-21ত আৰু কোনে ডিস্কভাৰ কৰিছিল সেইটো আপোনালোকে গম পালে দয়াৰাম সাহানী দেৱে কি কৰিছিল ডিস্কভাৰ কৰিছিল হাৰাপ্পান চিভিলাইজেশ্যন বা হাৰাপ্পান চিটি আৰু ইয়াতে সোধা হৈছে যোনটো হাৰাপ্পান চিটি সেইটো কোনখন নদীৰ ওচৰত আছিল বুলি সুধিছে আৰু সেইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকৰ SSC কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় হাৰাপ্পান চিভিলাইজেশ্যন বা হাৰাপ্পান চিটি যোনখন আছিল এইখন আছিল আপোনালোকৰ ৰাভি নদীৰ কিনাৰে আছিল ৰাভি নদী সো আপোনালোকে সেইটো মনত ৰাখিব আৰু বাকিবিলাকো ইণ্ডাছ ৰিভাৰে হয় বুজিছেনে ঝেলাম ব্যাস আপোনালোকৰ চেনাব সেইবিলাক গোটেইখিনি ইণ্ডাছ ৰিভাৰ হয় ইণ্ডাছ ৰিভাৰ আপোনালোকৰ পাঞ্জাব 5টা ইণ্ডাছ ৰিভাৰ আছে হয়নে নহয় এই 5টা মিলিয়ে কি হৈছিলে পাঞ্জাব হৈছিলে পাঞ্জাবৰ নামটো তাৰ পৰা উৎপত্তি হৈছে Question number 9 দিয়া আছে in 1944 who took over as Director General of Archaeological Survey of India and undertook the excavation of Harappa আপোনালোকৰ 1944ত আমাৰ যোনটো ভাৰতৰ আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়া ASI বুলিও কোৱা হয় যোনটো ASI ইয়াৰ ডাইৰেক্টৰ জেনেৰেল কোন আছিল বুলি সুধিছে 1944ত ইয়াৰ ASI যোনটো আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়া ইয়াৰ ডাইৰেক্টৰ জেনেৰেল কোন আছিল বুলি সুধিছে ইয়াতে সেইটো আপোনালোকে মনত ৰাখিব REM হুইলাৰ বুলি যোনটো দেখিছে অপশ্যন বিত সেইটোকে আপোনালোকে মনত ৰাখি ল'ব REM হুইলাৰ নামৰ মানুহজন আছিল আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াৰ ডাইৰেক্টৰ জেনেৰেল ইন দ্য ইয়েৰ কোনটো টাইমত আছিল 1944 সেইটো মনত ৰাখিব দেই মষ্ট ইম্পৰ্টেণ্ট হয়
1944 ডাইৰেক্টলি সুধি দিয়ে 1944 আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ ডাইৰেক্টৰ জেনেৰেল কোন আছিল বুলি সুধি দিয়ে তেতিয়া আপোনালোকে ডাইৰেক্টলি মনত ৰাখিব REM হুইলাৰ বুলি মনত ৰাখিব কুৱেশ্যন নম্বৰ 10 কুৱেশ্যন নম্বৰ 10 দিয়া আছে দ্য গ্ৰেট বাথ ফাউণ্ড এট মহেঞ্জোদাৰো ৱাজ এ হিউজ মহেঞ্জোদাৰোত যিবিলাক আমি পুখুৰী পাইছিলোঁ আপোনালোকেতো গম পায় অলৰেডি মহেঞ্জোদাৰোত যিবিলাক পুখুৰী উদ্ধাৰ হৈছিলে এই পুখুৰীবিলাকৰ চাইজটো কেনেকুৱা আছিলে ইয়াতে বিভিন্ন ধৰণৰ চাইজ দিয়া আছে বা শ্বেপ কেনেকুৱা আছিলে ইয়াতে দিয়া আছে গতিকে আপোনালোকে সেইটো মনত ৰাখিব পুখুৰীৰ চাইজটো কেনেকুৱা হ'ব লাগে পুখুৰীটো সদায় ট্ৰাইংগুলাৰ পুখুৰী হয় জানো নহয় চিলিণ্ড্ৰিকেল হয় জানো নহয় চাৰ্কুলাৰ হয় জানো নহয় ৰেক্টেংগুলাৰ হয় ৰেক্টেংগল টাইপত হয় পুখুৰীবিলাক হয় নহয় গতিকে আপোনালোকে ইয়াৰ পৰা অনুমান লগাই সেইটো টিক কৰিবই পাৰে যে পুখুৰী কেনেকুৱা হ'ব লাগে ৰেক্টেংগুলাৰ হ'ব সেইখিনি আছিল আজিৰ কুৱেশ্যনসমূহ তো ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকৰ কমেণ্ট কৰি জনাই দিব চ' আৰু আগন্তুক ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট এটা কৰি দিব আৰু কুৱেশ্যনসমূহৰ এনচাৰ আপোনালোকে জনাব বুলি আশা ৰাখিলোঁ ধন্যবাদ